বিৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। বুলডোজাৰৰ শব্দই কঁপাইছে এতিয়া গোৱালপাৰাৰ প্ৰান্ত আৰু দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো জুম্মাৰ নামাজৰ বাবে ইতিমধ্যে উচ্ছেদ স্থগিত ৰখা হৈছে আৰু কাইলৈৰ দিনটোৰ পুৱাৰ সূৰ্যোদয়ৰ লগে লগে বুলডোজাৰ একশ্যন আৰম্ভ হ'ব আৰু অবৈধ দখলকাৰীয়ে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চল এৰিবলৈ বাধ্য হ'ব লাগিব। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। বুলডোজাৰেৰে ইতিমধ্যে গোৱালপাৰাৰ প্ৰান্ত কঁপাই তোলা হৈছে। শাৰী শাৰী বুলডোজাৰ ইতিমধ্যে প্ৰশাসনে সাজু কৰি ৰাখিছে আৰু কাইলৈ দিনটোৰ পুৱাৰ সূৰ্যোদয়ৰ লগে লগে একশ্যন আৰম্ভ হ'ব। কাইলৈ সূৰ্যোদয়ৰ লগে লগে একশ্যন আৰম্ভ হ'ব বুলডোজাৰেৰে। ইতিমধ্যে শ বুলডোজাৰৰ শাৰী দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত। আনফালে শ মুছলমানৰ প্ৰতিবাদ কাইলৈৰ দিনটোত। এফালে যদি বুলডোজাৰৰ কোব পৰে, আনফালে কিন্তু মুছলমান ওলাই আহিব ৰাজপথলৈ। চৰকাৰলৈ আমছুৱে এক প্ৰকাৰ দিছে হুংকাৰ। অসাংবিধানিক অগণতান্ত্ৰিকভাৱে এই উচ্ছেদ চলিছে বুলি আমছুৱে কৰিছে মন্তব্য আৰু সমান্তৰালকৈ মুছলমানৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৱে। কেৱল সংখ্যালঘু হোৱাৰ বাবে আমাৰ ওপৰত অন্যায় অত্যাচাৰ চলিছে আৰু এই অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাখ লাখ মুছলমান জনতা। প্ৰতিখন জিলাৰ প্ৰতিটো জিলা আয়ুক্তৰ কাৰ্যালয়, প্ৰতিটো সমজিলা আয়ুক্তৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰ্যন্ত প্ৰতিবাদী মিছিল লৈ যাব মুছলমান জনতাই। প্ৰতিটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সমজিলা আয়ুক্তৰ কাৰ্যালয়, ৰাজহ চক্ৰ কাৰ্যালয় পৰ্যন্ত প্ৰতিবাদী মিছিলে কঁপাই তুলিব কাইলৈৰ দিনটোত। আৰু ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী মিছিলত সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আৰু বুলডোজাৰৰ শব্দত গোৱালপাৰাৰ প্ৰান্ত কঁপি উঠিছে। গোৱালপাৰাৰ পাইকান নামৰ যিটো সংৰক্ষিত বনাঞ্চলৰ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যিকোনো প্ৰতিবাদৰ বিনিময়তো এতিয়া উচ্ছেদ স্তব্ধ হৈ নাযায়। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমি প্ৰতিবাদলৈ ভয় কৰি প্ৰতিবাদৰ কথা চিন্তা কৰি উচ্ছেদ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা নাই। উচ্ছেদ আৰম্ভ হৈছিল, উচ্ছেদ আৰম্ভ হৈছে আৰু উচ্ছেদ চলি থাকিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ সমানে এতিয়া দেখিবলৈ পোৱা গৈছে আমছুৱে এক প্ৰকাৰ গৰ্জন কৰিছে যে এতিয়া বিজেপি চৰকাৰখনে যেনেধৰণৰ মন্তব্য কৰিছে, বিজেপি চৰকাৰখনে যেনেধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিছে, এয়া অসাংবিধানিক অগণতান্ত্ৰিক। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়া কোনো নেতাই অথবা কোনো লোকৰ ওপৰত কৰিব নোৱাৰা অত্যাচাৰ এতিয়া দেখিবলৈ পোৱা গৈছে। আৰম্ভ কৰিছে বিজেপি চৰকাৰখনে অসমৰ ভাৰতীয় জনতাৰ ওপৰত। ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰি বিজেপি চৰকাৰখনে কি বুজাব বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত বুলডোজাৰ শাৰী শাৰী বুলডোজাৰৰ দৃশ্যাংশ দেখুৱাম, য'ত গোৱালপাৰাত শাৰী শাৰী বুলডোজাৰ সাজু কৰি ৰখা হৈছে। টাইমিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ। এয়া শাৰী শাৰী বুলডোজাৰ গোৱালপাৰাত সাজু কৰা হৈছে। গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়া শাৰী শাৰী বুলডোজাৰ ৰখা হৈছে। আৰক্ষীয়ে সমৰসজ্জা দেখুৱাইছে। গোৱালপাৰাৰ বুলডোজাৰৰ দৃশ্যাংশটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম। গোৱালপাৰাত শাৰী শাৰী শ বুলডোজাৰ গোৱালপাৰাত শাৰী শাৰীকৈ ৰখা হৈছে। সূৰ্যোদয়ৰ লগে লগে গোৱালপাৰাত একশ্যন আৰম্ভ হ'ব। সূৰ্যোদয়ৰ লগে লগে গোৱালপাৰাত একশ্যন আৰম্ভ হ'ব। শাৰী শাৰী বুলডোজাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু এটা মাত্ৰ গ্ৰীণ ছিগনেল দিয়াৰ লগে লগেই একশ্যন আৰম্ভ কৰিব এইসমূহ বুলডোজাৰেৰে। টাইমিটৰ বাওঁফালৰ স্ক্ৰীণত শাৰী শাৰীকৈ ৰখা বুলডোজাৰ দেখুৱাই আছোঁ। শাৰী শাৰীকৈ বুলডোজাৰ ৰখা হৈছে। শ আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে এক প্ৰকাৰ সমৰসজ্জা দেখুৱাইছে আৰু এটা মাত্ৰ নিৰ্দেশৰ লগে লগেই এইসমূহ বুলডোজাৰেৰে ঘৰসমূহ ভাঙি পেলোৱা হ'ব। আজি শুকুৰবাৰ আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজিৰ দিনটো জুম্মাৰ নামাজ আৰু তেনে পৰিপ্ৰেক্ষিতত জুম্মাৰ নামাজ আদায় কৰিবৰ বাবে এদিনৰ সুবিধা দিয়া হৈছে। কাৰো ধৰ্মীয় অনুভূতিত যাতে আঘাত নহয় তাৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত বুলডোজাৰৰ শব্দত এতিয়া গোৱালপাৰা কঁপি উঠিছে আৰু সমান্তৰালকৈ আজি জুম্মাৰ নামাজ আদায় কৰিয়েই এই প্ৰান্তটোৰ পৰা তেওঁলোকে বিদায় ল'ব লাগিব। অন্যথা কাইলৈৰ দিনটোত এই হালধীয়া বুলডোজাৰসমূহ চলাই দিয়া হ'ব তেওঁলোকৰ বাসগৃহ, মাজাৰা, মাদ্ৰাছা, মছজিদ সকলোতে। আৰু তেওঁলোকক
পাইকান সংৰক্ষিত বনাঞ্চল এৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। আৰক্ষীয়ে এক প্ৰকাৰ সমৰসজ্জা দেখুৱাই গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত এক প্ৰকাৰ যুদ্ধংদেহী তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি এই বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চলিছে চৰ্চা আৰু এই মুহূৰ্তত গোৱালপাৰাৰ পৰিৱেশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ। গোৱালপাৰাৰ পৰিৱেশ দেখাৰ লগে লগে অনুমান কৰিব পাৰিব যে শ শ বুলডোজাৰৰ শাৰী আৰু সমান্তৰালকৈ আনফালে আৰক্ষীৰ এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা আৰু সেই অনুপাতে দেখিবলৈ পোৱা গৈছে আৰু মাত্ৰ কেইটামান ঘণ্টা, মাত্ৰ কাইলৈ দিনটোৰ সূৰ্যোদয়ৰ লগে লগেই গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান আৰু এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু কেৱল উচ্ছেদ অভিযানেই নহয়, উচ্ছেদৰ লগে লগে এই উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰৰ বিৰোধিতাৰে আমছুৱে ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰিব। আমছুৰ প্ৰতিবাদত কাইলৈ কঁপি উঠিব সমগ্ৰ ৰাজ্য। আমছুৰ সহযোগত লাখ লাখ মুছলমানে ঘেৰাও কৰিব জিলা আয়ুক্তৰ কাৰ্যালয়সমূহ, সমজিলা আয়ুক্তৰ কাৰ্যালয়সমূহ, ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়সমূহ এতিয়া প্ৰতিবাদী মিছিলেৰে ঘেৰাও কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ শ মুছলমানৰ প্ৰতিবাদত এতিয়া কঁপি উঠিব ৰাজ্য আৰু সমান্তৰালকৈ কিন্তু এই প্ৰতিবাদে উচ্ছেদ স্তব্ধ কৰিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। আমছু সভাপতি ৰেজাউল কৰিমৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। এজন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে, ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে, যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে, যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে, দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে। আমি স্পষ্ট কথা, আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি বেঘৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে, আদানী সন্তুষ্ট কৰিবৰ কাৰণে, গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মাটি লাগেই, সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক ব্যৱস্থা কিয় আজিলৈকে নকৰিলে? আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ, বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে, যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে, ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই। ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম। স্পষ্ট কথা, কাৰো ধমকি ভাবুকিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায়। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে, সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, যিসকলক ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, মই সকলোকে আহ্বান জনাইছোঁ যে অন্তত আহক, আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব, এটি স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ, যেতিয়াই আন্দোলন ঘোষণা কৰা হয়, অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে। আজি দুখৰ বিষয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয়? তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই। মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয়। যাৰ হৃদয় নাই, যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই, যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই, সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয়।
কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে, কাৰণ উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে। আজি উচ্ছেদ অমানৱীয় কেনেকৈ হয়? আজি 80 বছৰীয়া বৃদ্ধা চকিনা খাতুন হৈ আজি মৃত্যুৰ সৈতে যুঁজি আছে, সেই মানুহজনীক আজি মুকলি আকাশৰ তিৰপলৰ তলত থৈ দিয়া হৈছে। সেইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হ'ল, স্কুল ভাঙি দিয়া হ'ল, সেইটো অমানৱীয় হোৱা নাই? আজি মৃত্যুৰ পিছত কবৰস্থান, অন্তত মানুহ মৃত্যুৰ পিছত শান্তিত থাকিব বিচাৰে, সেই কবৰস্থানক আজি ভাঙি দিয়া হ'ল, এইটো অমানৱীয় হোৱা নাই? যে মৃত ব্যক্তিৰ ওপৰতো এই চৰকাৰখনে বন্দুকাৰ চলাইছে, এইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ মানুহক মুখৰ ভাত কাঢ়ি লৈ যোৱা হৈছে, মানুহক উচ্ছেদৰ কাৰণত মৃত্যু হৈছে, এইটো অমানৱীয় হোৱা নাই? আজি বিভিন্ন মানুহ আজি উচ্ছেদৰ ফলত বেমাৰত আক্ৰান্ত হৈছে, এইটো অমানৱীয় হোৱা নাই? এটোপাল পানী তেওঁলোকে যোগান ধৰা নাই, পানী মানুহক ল'ব যাব দিয়া সুবিধা কৰি দিয়া নাই, এইটো অমানৱীয় হোৱা নাই? তাৰমানে স্পষ্ট কথা বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱীয় শব্দটা অমানৱীয় শব্দৰ অৰ্থ বুজি লৈ কথাবিলাক ক'ব লাগিছিল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যিহেতু মানৱতা নাই, নিজে কেৱল খাদী ৰক্ষা, নিজে কেৱল সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে জাতি বাতি ভেটিৰ কথা নাটক কৰি আজি এইসকল মানুহ জাতি মাতি ভেটিৰ মানুহ নহয় নেকি? এইসকল অসমৰ বাসিন্দা নহয় নেকি? তেওঁলোকক উচ্ছেদ কৰি কিয় যাযাবৰী জীৱন যাপন কৰাব বিচাৰিছে? পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ আজি অসমৰ সংখ্যালঘু অৱলম্বন কৰা হৈ আছে। আজি গাজাৰ মানুহ যি অৱস্থাত আছে, তেনেকুৱা এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি স্পষ্টকৈ কৈছো, মানুহৰ লগত এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায়। ভাৰতৰ কোনো ৰাজনৈতিক দলে বা দেশখনৰ কোনো ৰাজনৈতিক নেতাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছো, যদি মাটি লাগে, মই পুনৰবাৰ কৈছো, আদানী সন্তুষ্ট কৰে নহয়, আমাৰ অসমৰ জনসাধাৰণক সন্তুষ্ট কৰি সেইসকল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। আজি গোৱালপাৰাত কওক, আজি যুগ যুগ ধৰি তেওঁলোকে তাতে বসবাস কৰি আছে, ৰজা দিনৰ পৰা তেওঁলোকৰ মাটি আছে, তেওঁলোকৰ সেই ভূমি আজি জোৰ জবস্তি তেওঁলোকক ফৰেষ্ট বনাই পেলাই আজি তাৰ পৰা উচ্ছেদ কৰিব বিচৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গোৱালপাৰা জিলাতেই 25% ফৰেষ্টক গুৱাহাটী হাইকোৰ্টে যি নিৰ্দেশ দিছিল, সেই নিৰ্দেশৰ 25% RFৰ মাটি কেতিয়া মুক্ত কৰিব, এইটো কিন্তু মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। গোৱালপাৰাৰ কেতিয়া ৰবৰ বাগান, চাহ বাগান ভাঙিব, সেইটো মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তি যিসকল মানে ফৰেষ্টত মাটি দখল কৰি আছে, তেওঁলোকৰ মানে সেই দখলকৃত মাটিত মুখ্যমন্ত্ৰী যাবলৈ সাহস নকৰে। মুখ্যমন্ত্ৰী এডিশ্যনেলি সংখ্যালঘু ৰাইজ য'ত আছে তাতে উচ্ছেদ কৰিব বিচাৰে। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল চব টাৰ্গেটটো কৰি দিছে সংখ্যালঘু সমাজক, আৰু এইটো কৰি এটা ভোট বেংকৰ ৰাজনীতি যিটো কৰিব বিচাৰিছে, এইটো মই ভাবো যে এটা নিকৃষ্টতম পন্থা মুখ্যমন্ত্ৰী অৱলম্বন কৰিছে। আজি বিলাসীপাৰাৰ চিৰাগুটাতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি যুক্তিত আজি ব্ৰহ্মপুত্ৰৰ মাজত মানুহক মাটি দিব? কি যুক্তি? তাতে হাজাৰ হাজাৰ বিঘা মাটি থকাৰ পিছতো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে মানুহৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে? আজি 50,000 টকা দি দায়হৰা মন্তব্য কৰিলে বা দায়হৰা কাম কৰিলে আমি মানি ল'ম নেকি? আজি যিসকলৰ ঘৰ ভাঙি গৈছে, যিসকলৰ সংস্থাপন লাগিব, তাতে তেওঁলোকক উপযুক্তভাৱে উপযুক্ত ক্ষতিপূৰণ দি তাত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী। কিন্তু আজি সেইটো নকৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘুক টাৰ্গেট কৰি সংখ্যালঘুসকলক অত্যাচাৰ কৰিবৰ কাৰণে যি পন্থা অৱলম্বন কৰিছিল আমি সহজে মানি নলওঁ। কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ কথাবিলাক আমাৰ আন্দোলনবিলাক আমি চলাই যাম, আমি আইনগতভাৱে আমি যুঁজ দি যাম, আমি বৈদ্ধিকভাৱে যুঁজ দি যাম। কেৱল মাত্ৰ মই অসমৰ সৰ্বস্ত্ৰ ৰাইজক এটাই আহ্বান জনাইছো যে কোনেও এই যে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰিছে, এই যে মানুহখিনিক যাযাবৰী জীৱন যাপন কৰিব বাধ্য কৰাই আছে, এই ক্ষেত্ৰত সকলোৱে অলপ বিৰোধিতা কৰক। কাৰণ এইসকল মানুহ অসমৰ বাসিন্দা। গতিকে মই সকলোকে আহ্বান জনাইছো, ইয়াত ধৰ্মৰ কথা আনিব নালাগে, ইয়াত উচ্ছেদ হোৱা ভুক্তভোগী হৈ সকলোকে অলপ মাত দিবৰ কাৰণে মই আহ্বান জনাইছো।